নমস্কাৰ, সকলোকে সুপ্ৰভাত জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। মই বাৰু আছোঁ। এয়া চাওকচোন, ৰাতিপুৱাই পুৱাই টাববোৰ খুচৰি থাকোঁতে ইমান সুন্দৰকৈ টাবত বননভা শাকবোৰ হৈ আছে। সেয়ে দেখি ৰ'ব নোৱাৰি উখালি আনিলোঁ। লগতে এয়া টাবতে হৈছে টেঙেচি টেঙা, ইমান ধুনীয়াকৈ হৈছে। এয়া চাওক, এইবোৰ কোনো সাৰ দিয়া বা হেৰি নহয়। আৰু এনেও আমাৰ সেউজীয়া শাক পাচলি চি ভিটামিনেৰে ভৰপূৰ। আৰু এয়া আমি মধুসুলন বুলি কওঁ, বিভিন্ন বহুজনে বহু নামেৰে কয় বাৰু। এয়াও তুলি আনিলোঁ বাৰীৰ পৰা। সেয়া ভাবিলোঁ এবাৰ মোৰ পৰিয়ালটোৰ সৈতে এবাৰ শ্বেয়াৰ কৰোঁ। সেয়া শ্বেয়াৰ কৰিলোঁ। এয়া এইবোৰ ধুব লাগিব, কাৰণ বৰষুণত বালি বালি হৈ আছে। অকণমান সুন্দৰকৈ ধুই মাছেৰে সৈতে বনাম ভাবিলোঁ। বাৰীতে কণবিলাহীও হৈ আছে, কণবিলাহীও দি দিম। এয়া বাৰীৰ বস্তুবোৰ ভাল লাগে নহয়নে নিজকে। এয়া কিন্তু আমাৰ ইয়াত একো বেলেগ লগাব নোৱাৰোঁ, কাৰণ অতিপাত বান্দৰ উৎপাতত একোৱেই লগাব নোৱাৰোঁ। এইবোৰ অৱশ্যে নিজে হোৱাৰ বাবেহে। এইটো লগাইছোঁ, এইটো নাখায় বাৰু, তথাপিও ছিঙি পেলাই। আৰু এইবোৰ টাবত খুব সুন্দৰকৈ হৈ আছিলে। তাকে ৰাতিপুৱাই উঠালোঁ, ভাবিলোঁ আজি এনেদৰে অকণমান খাওঁ।